অসমত ঝুমুৰ নৃত্যৰ আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতিসমূহৰ বিকাশ হওক, প্ৰসাৰ হওক, প্ৰচাৰ হওক, চৰ্চা হওক, আৰু সেইকাৰণে নতুন প্ৰজন্মৰ মাজত পৰম্পৰাগতভাৱে চলি অহা নিজৰ আধ্যাত্মিক চিন্তা চেতনাৰ পৰা কৃষ্টি সংস্কৃতিলৈকে যাতে তেজৰ হীৰাই হীৰাই তেওঁলোকৰ প্ৰবাহিত হৈ থাকে, তাৰে এটা অতি শ্ৰদ্ধাপূৰ্বক আন্তৰিক প্ৰয়াস ঝুমুৰ বিনন্দিনী। সমগ্ৰ অসমৰ প্ৰত্যেকটো অঞ্চলৰ যুৱক যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অৱধাৰিতভাৱে খুব সুন্দৰভাৱে প্ৰথম দিনাই যেতিয়া আমি এটা সমাবিষ্ট কৰিলোঁ যোৱাকালি, আমাৰ সকলো শিল্পীয়ে প্ৰথম ক্ষেপতে ইমান সুন্দৰভাৱে তেওঁলোকে তাল মিল কৰি মাদলৰ চেৱত তেওঁলোকে আমাৰ বিশেষজ্ঞসকল বহি আছে ইয়াতে, তেখেতসকলে নিৰ্মাণ কৰি দিয়া, অৱশ্যে তেখেতসকলে ইতিমধ্যে অনুশীলন কৰিছিলে, তথাপিও একেলগে প্ৰথমবাৰতে সুন্দৰভাৱে তেওঁলোকে যি পাৰফৰ্ম কৰিছে ই সঁচাই খুব অভূতপূৰ্ব। অৱশ্যে এটা কথা, এই পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত তেখেতসকলৰ জন্মগতভাৱে এটা সৌন্দৰ্য লুকাই আছে, কাৰণ এখেতলোক জন্ম হৈছে চাহ বাগিচা এখন দেখাৰ লগে লগে আমাৰ মন প্ৰাণ হৰি লৈ যায়। সুন্দৰ সেউজীয়া পৰিৱেশ আৰু শাৰী শাৰীকৈ চাহগছ ৰুই যি এক সুন্দৰ পৰিৱেশ আমি চাহ বাগিচাত দেখোঁ, তেখেতসকল তেওঁলোকৰ সেই পৰিৱেশৰ লগত অভ্যস্ত, আৰু সেইকাৰণে আপোনালোকে দেখিছে যে খুব পৰিপাটিকৈ খুব সুন্দৰভাৱে এগৰাকী শিল্পীৰ পিছত এগৰাকী শিল্পী, এজন ঢুলীয়াৰ পিছত এজন ঢুলীয়া, খুব সুন্দৰভাৱে যেনেকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে, সেই প্ৰস্তুত কৰা আৰ্হি কোনো হিনদেৰি নোহোৱাকৈ তেওঁলোকে যি পৰিৱেশ সৃষ্টি কৰিছে, মই ভাবোঁ সমগ্ৰ বিশ্বই এই মন্ত্ৰমুগ্ধকৰ দৃশ্য দেখি আপ্লুত হ'ব, আৰু এই সমাজখনৰ এই সংস্কৃতিক বিশ্ববাসীয়ে জানিব পাৰিব। অৱশ্যে এই জনগোষ্ঠীটোৰ কথা, চাহ জনজাতি আদিবাসী সমাজখনৰ কথা পৃথিৱীয়ে 200 বছৰ আগতেই জানে, কাৰণ অসমত 200 বছৰ আগত চাহ আৰম্ভ হৈছিল আৰু এই চাহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছিল। সেই ৰপ্তানিৰ লিগেচি আমাৰ আছে। গতিকে চাহ বুলি কোৱাৰ লগে লগে চাহ জনজাতি আদিবাসী সমাজ আহেই। গতিকে ঔদ্যোগিক ক্ষেত্ৰখনৰ লগত এই সমাজখনক ইতিমধ্যেই পৰিচয় সমগ্ৰ বিশ্বই পাইছিলেই। এতিয়া এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ নেতৃত্বত, তত্বাৱধানত তেখেতৰ সেই সপোনক বাস্তৱ ৰূপ পাই নিশ্চয় পৃথিৱী আকৌ নতুন পৰিচয়েৰে এই সমাজখনক চিনাকি পাবলৈ সক্ষম হ'ব। অহা কাইলৈ সন্ধিয়া 5:30 বজাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমি এটা ফাইনেল ড্ৰেছ ৰিহাৰ্চেল কৰিম, আৰু সেই ড্ৰেছ ৰিহাৰ্চেলৰ জৰিয়তে আমি গম পাম যে কিবা খুটি নাটি ৰৈ গৈছে, সেইসমূহ আমি নাইকিয়া কৰি যাতে অহা পৰহিলৈ আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা বিশ্বৰ 51খন দেশৰ সন্মানীয় ৰাষ্ট্ৰদূতসকলৰ সন্মুখত নিখুঁতভাৱে আমি আমাৰ এই বৰ্ণাঢ্য সংস্কৃতিক যাতে আমি উপস্থাপন কৰিব পাৰোঁ, অহা কাইলৈ তাৰে এটা অন্তিম আখৰা আমি কৰিম। অহা কাইলৈ নিশ্চিতভাৱে ইতিমধ্যে আমি পাছৰ ব্যৱস্থা কৰিছোঁ, যিহেতু আমাৰ ছিট লিমিটেড, গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চাহ বাগিচাৰ বিভিন্ন ৰাইজ ইয়ালৈ আহিব। গতিকে সেইদিনাখন যথেষ্ট মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও থাকিব, বহু লোক সমাৱেশ হ'ব। গতিকে যিসকলক আমি যিসকলে সংগ্ৰহ কৰিছে বিনামূলীয়া পাছ, আমি 3টা স্থানত ডাইৰেক্টৰেট অফিচ প্লাছ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ সৰুসজাইত বিতৰণ কৰি আছোঁ। যদি কোনোবাই সংগ্ৰহ কৰিব পৰা নাই, অহা কাইলৈ তেখেতসকলে একেই দৃশ্যই তেওঁলোকে উপভোগ কৰিব পাৰিব। গতিকে অহা কাইলৈ মই স্থানীয় গুৱাহাটীবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এই সুন্দৰ দৃশ্য উপভোগ কৰি এই সমাজখনৰ লগত একাত্ম হোৱাৰ এটা আনন্দ সুন্দৰ উপলব্ধি যাতে আপোনালোকে গ্ৰহণ কৰে। নালাগে, কাইলৈ কোনো পাছ নালাগে।